হৈ যাব দেউতা, তুমি চিন্তাই নকৰিবা। আৰু কিবা হেল্প লাগিলে প্ৰিয়াৰ পাপাটো আছেই। এই দেউতাৰক ইমান অসমৰ্থ বুলি নাভাবিবি সপোন যে মই বিয়ৈৰ সহায় লৈ তোৰ বিয়া পাতিম। মোৰ শিক্ষকতা জীৱনত উপাৰ্জন কৰা আটাইখিনি সাঁচতীয়া পইচা দৰকাৰ হ'লে মই তোৰ বিয়াত খৰচ কৰিম। প্ৰীতম সম্পূৰ্ণভাৱে সুস্থ হৈ নুঠালৈকে তুমি এইখন ঘৰত থাকিয়ে প্ৰীতমৰ চিকিৎসা কৰা। তোমাৰ ইয়াত একো অসুবিধা নহয়, মোৰ ওপৰত বিশ্বাস ৰাখা। এইটো লোৱা। কাম নকৰিলেও নেক্সট মান্থৰ পে'মেণ্টটো মই কৰি দিছোঁ, তোমাৰ কামত আহিব। আৰু আণ্টিহঁতেও তুমি যোৱাটো এগ্ৰী কৰিছে, কাৰণ প্ৰীতমে এতিয়া বেটাৰ ফিল কৰি আছে। প্ৰীতম, মই তোমাক কেইটামান প্ৰশ্ন সুধিম, তুমি য়েছ অৰ নট আনচাৰ দিবা। যদি হয় য়েছ, যদি নহয় ন'। অ'কে প্ৰীতম? অ'কে। ডু ইউ ন' মি? য়েছ। অ'কে। ডু ইউ হেভ এনি বেষ্ট ফ্ৰেণ্ড? কোনোবা ভাল বন্ধু? য়েছ, ইউ। অ'কে, হুজ ডেট? কোন তেওঁ? মি। অ'কে, এতিয়া মই তোমাক কিছুমান কুৱেশ্যন কৰিম, তুমি আনচাৰ দিবা। অ'কে প্ৰীতম? হোৱাটছ ইয়ৰ নেম? মোৰ নাম প্ৰীতম। য়েছ, প্ৰীতম চৌধুৰী। ঠিক আছে, তোমাৰ স্কুল বা কলেজৰ কথা মনত আছে? মানে তুমি ক'ত পঢ়িছিলা, কি পঢ়িছিলা, তাৰ এনভাইৰনমেণ্ট কেনেকুৱা আছিল, এবাউট ইয়ৰ প্ৰফেচাৰ্ছ, ক্লাছমেটছ, এনিথিং। কোৱা আকৌ প্ৰীতম। দেউতা। দেউতা? বন্ধনা, প্ৰীতমে মোক দেউতা বুলি মাতিছে। প্ৰীতম, মা। তোমাৰ সকলোতকৈ ভাল লগা ৰিচেণ্ট চিনেমাখনৰ নাম কোৱাচোন। কোন তুমি? মই ইয়াত কিয় আছা? কোৱা আকৌ। কি কৰিছা ইয়াত? ক'ত ঘৰ তোমাৰ? কিয় নোকোৱা কিয়? কোন তুমি? মইতো তোমাক দেখা নাই।
প্ৰীতম তুমি আহাচোন বহা আংকেল আণ্টি আপোনালোক অকণমান বাহিৰলৈ যাওকচোন তুমি ইয়াতে অকণমান ৰেষ্ট কৰা মই আহি আছোঁ শ্বৰ্ট টাৰ্মৰ কাৰণে প্ৰীতমৰ স্মৃতিশক্তি হ্ৰাস পাইছে যাৰ ফলত তাৰ অতীতৰ সকলো কথা মনত আছে কিন্তু বৰ্তমানৰ পৰা কিছু বছৰ আগত হোৱা ঘটনা বা সেই সময়ত লগ পোৱা মানুহবোৰ নাইবা সেই সময়ৰ লগত সংগতি থকা বস্তুবোৰ তাৰ মনত নাই কি আৰু সেইকাৰণে প্ৰীতমে মাক দেউতাক আৰু মোক ঠিকেই মনত ৰাখিছে কিন্তু তোমাক পাহৰি পেলাইছে আৰু তুমি জোৰ কৰি মনত পেলাই দিবলৈ চেষ্টা কৰিলেও প্ৰীতমৰ হানিহে হ'ব হে ভগৱান এতিয়া কি হ'ব একো নহয় আংকেল চিন্তা নকৰিব মাত্ৰ আমি সকলোৱে মনত ৰাখিব লাগিব প্ৰীতমে যেন ব্ৰেইনত প্ৰেছাৰ নিদিয়ে সি টেনশ্যন ফ্ৰী হৈ থাকিব লাগিব কিন্তু তেতিয়ালৈকে ধৃতিক আমি কি বুলি পৰিচয় দিম প্ৰীতমেতো ধৃতিক চিনিয়ে নাপায় তেনেস্থলত সেইকাৰণে প্ৰফেশ্যনেল পৰিচয় এটা দিয়ক যাতে প্ৰীতমে ধৃতিৰ লগত থকা ৰিলেশ্যনৰ কথা 1%ও গম নাপায় কিন্তু ধৃতিয়ে জানো প্ৰীতমৰ হিতৰ বাবে এই ত্যাগ কৰিব পাৰিব মই প্ৰীতমক মোৰ পৰিচয় কেতিয়াও নিদিওঁ কি এয়া আপুনি কি কৈছে বৌ ঠিকেই কৈছোঁ প্ৰীতমক মই তেওঁৰ পত্নী বুলি কেতিয়াও পৰিচয় নিদিওঁ কিন্তু কিন্তু কিয় আচলতে কি জানা বন্দনা অনুষ্কায়ে প্ৰীতমৰ বাবে যোগ্য ছোৱালী আছিল ধৃতি নহয় নহ'লেনো এজনীয়ে তাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে আৰু আনজনীয়ে মৃত্যুৰ মুখৰ পৰা বাচি অহা মানুহটোক সুস্থ কৰিবলৈ চেষ্টা কৰেনে পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী প্ৰীতম চৌধুৰীক তেওঁৰ অতীতৰ বিষয়ে মনত পেলাই দিবলৈ চেষ্টা নকৰিব পাৰিলে আপোনালোকৰ পৰিচয় তেওঁক নিদিব কথাবোৰ স্বতঃস্ফূৰ্তভাৱে মনত পৰিব প্ৰীতমে মাক দেউতাক আৰু মোক ঠিকেই মনত ৰাখিছে কিন্তু তোমাক পাহৰি পেলাইছে এটা ফুটা কৰিও তাইক নিদিওঁ তাইৰ ফুলৰ শাস্তি তাইক পাব লাগে ঐ দেউতাইতো কি কৈছে তই শুনিছনে তই ইয়াৰ পৰা ওলাই যা তোক মোৰ ভাবি শহুৰে দেখাৰ আগতে তই ইয়াৰ পৰা গুচি যা মই প্ৰীতমৰ বাবে সকলো কৰিব পাৰিম চম্পা লাগিলে মোৰ জীৱনটোৱে উচৰ্গা নকৰোঁ কিয় সেয়াও মই প্ৰীতমৰ বাবে কৰিবলৈ সাজু আছো এতিয়া মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত কি সিদ্ধান্ত মই প্ৰীতমক মোৰ পৰিচয় কেতিয়াও নিদিওঁ কি এয়া আপুনি কি কৈছে বৌ ঠিকেই কৈছোঁ প্ৰীতমক মই তেওঁৰ পত্নী বুলি কেতিয়াও পৰিচয় নিদিওঁ কিন্তু কিয় প্ৰীতম দাই যদি আপোনাক পাহৰি পেলাইছে আপুনিয়ে মনত পেলাই দিয়ক আকৌ ডক্টৰে কৈছে তেনে কৰিলে বোলে প্ৰীতমৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু প্ৰীতমৰ অনিষ্ট হোৱা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ তেনেহ'লে আপুনি প্ৰীতম দাক কোন বুলি ক'ব কম কিন্তু পৰিচয় তেখেতৰ পত্নী হিচাপে নহয় সেৱিকা হিচাপে দিম দেখিছা বন্দনা অনুষ্কা এইখন ঘৰলৈ অহাৰ লগে লগে ঘৰখনৰ পৰিৱেশটোৱে সলনি হৈ গ'ল ঠিকেই কৈছে
প্ৰীতমে অনুষ্কাক পাই ইমান ভাল পাইছে তাৰ মুখৰ পৰা হাঁহিটো গুচাই নাই কিমান যে কথা ওলাইছে সিহঁতৰ নোলাবনো কিয় সৰুতে সিহঁত দুইটাই একেলগে কম খেলা ধূলা কৰিছিল নেকি তাইতো বেছিভাগ সময় আমাৰ ঘৰতেই কটাইছিল দুয়োটাকে একেলগে যে কিমান মৰম লাগিছিল তাকেই গুৱাহাটীলৈ অহাৰ পিছত সিহঁতৰ বন্ধুত্বই শেষ হৈ থাকিল তথাপিতো সঁচা বন্ধুত্ব যে সেইকাৰণে দেখিছা তাৰ বিপদৰ সময়ত তাই কেনেকৈ এইখিনি ওলাইছেহি অনুষ্কা আহিল যেতিয়া এতিয়া চিন্তা কৰিবলগীয়া একো নাই তাই প্ৰীতমক সম্পূৰ্ণকৈ সুস্থ কৰি তুলিব আচলতে কি জানা বন্দনা অনুষ্কায়ে প্ৰীতমৰ বাবে যোগ্য ছোৱালী আছিল ডিটি নহয় নহ'লেনো এজনীয়ে তাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে আৰু আনজনীয়ে মৃত্যুৰ মুখৰ পৰা বাচি অহা মানুহটোক সুস্থ কৰিবলৈ চেষ্টা কৰেনে বোৱাৰী দেউতা তোমাৰ মনটো বৰ বেয়া লাগি আছে নহয় তুমি এই ৰাতিৰ অন্ধকাৰবোৰৰ মাজত অকলে থাকোঁতেই মই বুজিব পাৰিছো যে কিছুমান কথাই তোমাৰ মনত বৰ কষ্ট দি আছে নিজৰ মানুহজনৰ অৱজ্ঞা তুমি যে সহিব পৰা নাই মই গম পাইছো বিশেষকৈ পত্নীয়ে যেতিয়া স্বামীৰ বাবে অপৰিচিত হৈ পৰে সেই বেদনা পত্নীৰ বাবে বৰ কষ্টকৰ দেউতা ই সঁচাকৈ বৰ কষ্টকৰ কিন্তু মই কি কৰিম মই ইচ্ছা কৰিও এইখিনি কষ্ট কমাব পাৰিম জানো তুমি নোহোৱা কৰিব নালাগে সময়ে নিজেই নোহোৱা কৰিব যেতিয়া প্ৰীতমৰ স্মৃতি শক্তি আকৌ ঘূৰি আহিব দেউতা কিন্তু তেতিয়ালৈকে তুমি ধৈৰ্য ধৰা সহ্য কৰা নিজেই নিজক সান্তনা দিয়া যে এদিন এই আন্ধাৰবোৰ আঁতৰি তোমাৰ আৰু প্ৰীতমৰ জীৱনলৈও পোহৰ আহিব প্ৰীতম সুস্থ হৈ তোমাক আদৰি ল'ব আৰু তোমালোকৰ জীৱনটো আকৌ আগৰ দৰে হৈ পৰিব শিখা মনটো এতিয়াহে অলপ ভাল লাগিছে ঘৰৰ কামবোৰ ইমান নিয়াৰিকৈ হৈ গ'ল ঘৰখনৰ এতিয়াহে সৌন্দৰ্য বাঢ়িছে আগতকৈ দেখিবলৈ বেছি ভাল লগা হৈছে তাকেই তুমি ৰং মিস্ত্ৰীক পইচাখিনি দিলানে দিলো মা অ মা কি হ'ল জিয়া মোৰ বৰ ভয় লাগিছে কিয় জিয়া ভয় লগা সপোন এটা দেখিলো মই তোমালোকৰ লগত শুওঁ ঠিক আছে মা দেউতাৰ লগত শুলে তোমাৰ অকণমানো ভয় নালাগিব আৰু বেয়া সপোনবোৰো নাহিব আমি শুৱা আদিত্য তুমি শুই যোৱা মোৰো টোপনি ধৰিছে ইণ্টাৰভিউটো ভালকৈ দিবি তোৰ ভৱিষ্যত উজ্জ্বল হোৱাটো বিচাৰোঁ তই জীৱনত বহুত উন্নতি কৰিব লাগিব প্ৰীতম প্ৰীতম কি হৈছে প্ৰীতম কি হৈছে তুমি মই ত্ৰিতি দিদি কোন দিদি কোন হেভিকা হেভিকা আপোনাৰ হেভিকা চহৰৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা আমাৰ ধাৰণাবোৰ
কিছু কিছু ক্ষেত্ৰত সম্পূৰ্ণ ভুল হে নিৰঞ্জন। আমাৰ এই উৎপলৰ বোৱাৰীজনীৰ কথাই চোৱাচোন। ইমান ধনী ঘৰৰ ছোৱালী, ইমান সংস্কাৰী, ইমান অমায়িক বোৱাৰী। কি হ'ল মনত পৰিছে? নোপোৱাৰ কাহিনী অনুৰাগিনী নোপোৱাৰ কাহিনী অনুৰাগিনী মোৰ লগৰখিনিক বিয়াৰ নিমন্ত্ৰণটো ফোনতে দি দিওঁ নেকি? বেছি দেৰি কৰি থাকিলে পাহৰতে আকৌ কিছুমানক মতাই নহ'ব। তাতে আজি বিয়াৰ বজাৰো কৰিব আছে। হেল্ল' অম্লান, ভালে আছ? মোৰো ভাল। আচ্ছা শুনচোন, 1 জানুৱাৰীত মোৰ বিয়া, গতিকে তই আহিব লাগিব আৰু লগত মা দেউতাকো লৈ আহিবি। আহিবি কিন্তু, নাহিলে বহুত বেয়া পাম। ঠিক আছে, হ'ব, ৰাখিছোঁ। হেল্ল' বিকাশ। অ' আপুনি আহক। বন্ধু আছেনে? আছে, মই মাতি দিছোঁ, ৰ'ব, বহকচোন। ঠিক আছে, হ'ব। হেৰি শুনিছেনে? বন্ধু, কি খবৰ? আছোঁ আৰু দিয়া। সপোনৰ বিয়া বুলি শুনিলোঁ, তাকে বোলো খবৰ এটাকে লৈ আহোঁ। ভালেই কৰিলা দিয়া। পিছে ছোৱালী ক'ৰ? গুৱাহাটীৰ। সি যে চাকৰি কৰে, মালিকৰ ছোৱালী। প্ৰিয়াংশী অংগনা তাইৰ নাম, মাষ্টাৰ ডিগ্ৰী কৰি আছে। ছোৱালী চাগে সিয়েই পচন্দ কৰা। সিয়ে পচন্দ কৰিছে। আজিকালিনো আৰু মাক বাপেকৰ পচন্দ মতে ল'ৰা ছোৱালীয়ে ক'ত বিয়া পাতে? সেইটো পিছে হয়, ইমান ধনী ঘৰৰ ছোৱালী, তাতে আকৌ গুৱাহাটী মহানগৰী। ইয়াত জানো মিলিব পাৰিব? সপোনৰ পচন্দৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে। সি ছোৱালী পচন্দ কৰিছে যেতিয়া ছোৱালীৰ ভাল গুণ থাকিবই লাগিব। চহৰৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা আমাৰ ধাৰণাবোৰ কিছু কিছু ক্ষেত্ৰত সম্পূৰ্ণ ভুল হে নিৰঞ্জন। আমাৰ এই উৎপলৰ বোৱাৰীজনীৰ কথাই চোৱাচোন। ইমান ধনী ঘৰৰ ছোৱালী, ইমান সংস্কাৰী, ইমান অমায়িক বোৱাৰী, কাম বনতো কাজি। সেইটো অৱশ্যে তুমি ঠিক কথাই কৈছা। তামোল লওক। হ'ব বাৰু। বিয়া আহি পালেহিয়ে, আপোনালোকে কিন্তু লাগি দিব লাগিব। বৌকো সময় সুবিধা উলিয়াই অকণমান পঠিয়াই দিবচোন। লগে ভাগে বিয়াৰ লাৰু পিঠাকেইটা বনাই লওঁ। ওচৰৰ দুই এগৰাকীক ক'ম বাৰু। ঠিক আছে, পঠাই দিম। আজি আবেলি ওলাবাচোন, অকণমান টেণ্ট হাউচৰ পৰা আহিমগৈ। হ'ব, মই আৰু হৰেণে যিমানখিনি পাৰোঁ সহায় কৰি দিম। আৰু ওচৰ চুবুৰীয়াটো আছেই। আছে আছে আছে, খবৰ কৰিবলৈ আহি আছে দেই। সম্পৰ্কীয় মানুহখিনিও 2 এদিনতে পাবহি। চিন্তা নাই, এনেকৈ বিয়াখন সুকলমে পাৰ হৈ যাব আৰু আমি সকলোবোৰ আছোৱেই নহয়। হ'ব দিয়া। সপোন, এইটো কেনেকুৱা লাগিছে? ভালেই লাগিছে। অ'কে, এণ্ড দিছ ওৱান? নট বেড। অ'কে, বাট ইমানো ভাল লগা নাই। ব্ৰেইনত কোনো প্ৰেছাৰ নিদিয়াকৈ তুমি পুৰণা দিনবোৰ মনত পেলোৱাচোন। তোমাৰ চাইল্ডহুডৰ কথা, য়াং এজৰ কথা, আৰু সেই ভাল লগা দিনবোৰত, ভাল লগা মুহূৰ্তবোৰত মোক বিচাৰা। কি হ'ল মনত পৰিছে? আমি যে সৰুতে একেলগে খেলিছিলোঁ, তুমি যে এদিন বাৰীৰ পিছফালে লুকাইছিলা আৰু মই তোমাক বিচাৰি নাপাই কান্দিছিলোঁ, মনত পৰা নাই তোমাৰ?